মিচিকি মিচিকি হাঁহি মাৰিলি মন বৰ বুলালি আয়া লুহিলা লুহিলা কিনো যাদু কৰিলি আয়া। নমস্কাৰ, আপোনালোকে চাই আছে 24 লাইভ। সোণগুটি ছপাব, ভঁৰাল ভৰিব, শাওনত সৰ্বশান্ত হোৱা চহাজনেও এটা উৎকণ্ঠাৰ সুখৰ হাঁহি মাৰিব। এয়া এখন প্ৰকাণ্ড বৃহৎ আকাৰৰ এখন পথাৰত উপস্থিত আছোঁ আৰু মোৰ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে এজন বৃদ্ধা বা প্ৰায় 60 বৃদ্ধাই। তেখেতে এতিয়া ধান কটাত দাৱনী ৰূপত ব্যস্ত হৈ আছে। অলপমান জানিব বিচাৰিম যে কেনেধৰণে কাটি আছে, সোণগুটি চপোৱাত ব্যস্ত এগৰাকী আইতা। ভালনে? ভালেই। কেনে লাগিছে? ভালে লাগিছে। এই সোণগুটি চপোৱাৰ ব্যাপক আয়োজন যে আঘোণৰ মাহৰ কেনেধৰণৰ মাদকতা বিৰাজমান কৰিছে। হয় 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 হয়, ভাল কথা ভাল কথা। ইমান সুন্দৰ কথা কৈছা বুঢ়া। কৰি না গাই দিম আৰু। বাকী কেনে চলিছে? ভালে চলি আছো এতিয়া বৰ্তমান। কি আৰু বেয়া চলিমতে আৰু ভালে চলি আছো এই বয়সত নহয় তে। পুৱাৰ পৰা ধান কাটি আছে নে এতিয়াহে নামিছে? পুৱাৰ পৰাই কাটিছো। 1 বিঘা মান গেলে। 1 বিঘা মান হ'ল? হ'ল। এয়া আছিলে সোণগুটি চপোৱাত ব্যস্ত একাংশ দাৱনী। আপোনালোকক দেখুৱাই আছোঁ ধান কটাৰ সুন্দৰ দৃশ্যাংশ। আঘোণৰ মাহ। সোণগুটি চপোৱাৰ ব্যাপক আয়োজন। মোৰ সৈতে আন এগৰাকী ব্যক্তি আহি উপস্থিত হৈছে। তেখেতৰ পৰা অকণমান জানিব বিচাৰিম যে যি আঘোণৰ সোণগুটি চপোৱাত ব্যস্ত একাংশ দাৱনী কেনেধৰণৰ লাগে, কেনেকুৱা লাগে? আঘোণৰ এই সোণগুটি চপোৱাৰ যি প্ৰচেষ্টা, এইটো এটা সুন্দৰ পদক্ষেপ। মানে কাৰণ বছৰৰ যি আমাৰ খাদ্য শস্য সেইখিনি আমি নিজে কৰি মানে খুব আনন্দ পাওঁ আৰু ইয়াৰ পৰা আমাৰ বছৰৰ ভাতমুঠি মানে মুকলি কৰা হয়। এইখিনি বিশেষ নাই, এইটো আনন্দটো থাকিবই। আমি গ্ৰাম্য অঞ্চলৰ মানুহ যিহেতুকে আমি ধান কটা বা ধান মৰণা মৰা বা খেতি কৰা বা হাল বোৱা চহোৱা চবখিনি আমাৰ অভ্যাসত পৰিণত হৈছে আৰু এইটো পাৰম্পৰিকভাৱে আমাৰ বছৰত মানে এইটো কৰিব লগা হয় আৰু এইটো আমাৰ কৰি খুব আনন্দ লাগে। এইখিনি বাছ।